সমৰীয়া সমষ্টিৰ ৰাইজৰ মনৰ বুজ ল'বলৈ গৈছিল বিধায়ক ৰেকিবুদ্দিন আহমেদ। বিধায়কজনক গুণ্ডা শয়তান বিজেপিৰ দালাল আখ্যা দিলে জনতাই। ইফালে উত্তপ্ত পৰিস্থিতি দেখি কোনোমতেই সোণতলি এৰি পলায়ন কৰে বিধায়কগৰাকীয়ে। আমি এম্বিয়েন্সৰ সৈতে এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ। ৰাইজৰ ৰুখত পৰিছে কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ। আমি এই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। নিশাৰ ভাগৰ এই দৃশ্যাংশ দেখিবলৈ পাইছে। নিৰ্বাচনৰ পূৰ্বে চমৰীয়াৰ জনতাৰ কাষলৈ গৈছিল বিধায়কগৰাকী। গৌবেগ ধ্বনিৰে বিধায়কগৰাকীক পহুখেদা আমি তাৰ এই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। চমৰীয়া সমষ্টিৰ ৰাইজৰ মনৰ বুজ ল'বলৈ গৈছিল বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু বিধায়কগৰাকীক গুণ্ডা শয়তান বিজেপিৰ দালাল আখ্যা দিছে জনতাই। ইফালে উত্তপ্ত পৰিস্থিতি দেখি কোনোমতেই সোণতলি এৰি পলায়ন কৰিলে বিধায়ক ৰেকিবুদ্দিন আহমেদে। আমি এম্বিয়েন্সৰ সৈতে প্ৰথমৰ পৰা এই দৃশ্যাংশটো দেখুৱাই ল'ব বিচাৰিছোঁ। মনৰ বুজ ল'বলৈ খবৰ ল'বলৈ গৈ উপস্থিত হৈছিল এগৰাকী বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু তাৰ পাছতে এইদৰে ৰাইজৰ ৰুখত পৰি খবৰ লোৱাটো দূৰৰে কথা সেই স্থানৰ পৰা পলায়ন কৰিবলৈ বাধ্য হ'ল কংগ্ৰেছী বিধায়কগৰাকীক গৌবেগ শয়তান বিজেপিৰ দালাল আখ্যাৰে এইদৰে স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। মানে ৰেকিবুদ্দিন সাহাব এই 15 বছৰ যে এম এল এ আছিলে ছয়গাঁৱৰ অসমত এই কি কৈছে এই জাতিৰ হকে কোনো মাত মাতা নাই। এক নম্বৰ কথা হ'লে সি জাতিৰ হকে একো মাত মাতা নাই। দ্বিতীয় কথা হ'ল আমাৰ নৱগঠিত চমৰীয়া সমষ্টিত আমাৰ লোকেল কেণ্ডিডেট লাগে। এই ৰেকিবুদ্দিন হ'ল বাহিৰা মানুহ, সি বিহাৰৰ মানুহ। তাক আমি কোনো পৰ্যায় সন্তলিবাসী ৰাইজে তাক বিধায়ক হিচাপে কেতিয়াও মানি নলয়। আমাক লোকেল লাগে, লোকেল। কিহৰ কাৰণে মানে ৰেকিবুদ্দিনক আমি 15 বছৰে যে যি বিশ্বাস ৰাখি মানুহে ভোট দিছিলে সি বিশ্বাসঘাতকতা কৰিছে। সি একো কাম কৰা নাই, সমষ্টিৰ হকে একো কাম কৰা নাই। গতিকে আমাৰ লোকেল মানুহ লাগে। আৰু ৰেকিবুদ্দিনৰ লগত যিবিলাক মানুহ আছে গোটেই হেকাৰ পাৰ্টি। আমি আশা কৰি আছোঁ আমাৰ এই চমৰীয়া সমষ্টিৰ ৰাইজে সকলোৱে আশা কৰি আছে যে লোকেল কেণ্ডিডেট দিব। আমি লোকেলকো মানি লৈছোঁ। গতিকে ৰেকিবুদ্দিন ডাঙৰীয়া ই এজন শয়তান, ই এজন গুণ্ডা, বিজেপিৰ এজেণ্ট হয়। বিজেপিৰ এজেণ্ট যদি নহ'ব তেনেহ'লে আজি ইমান CRP পুলিচ এনেকৈ লৈ আহিলে নহ'লেহেঁতেন। গতিকে এনে বুজা গৈছে যে ই এজন বিজেপিৰ এজেণ্ট। গতিকে এওঁক আমাৰ ৰাইজে কেতিয়াও মানি নলয়। যদি হাইকমাণ্ডে যদি ৰেকিবুদ্দিনে টিকেট দিয়ে তেনেহ'লে আমাৰ ৰাইজে এতিয়া আমি এছটিৰ পৰা মুক্ত হৈছোঁ। মুক্ত হৈ আমি লোকেল কেণ্ডিডেট লাগে, আমি দূৰৰ কেণ্ডিডেট আমি ছাপোৰ্ট নকৰোঁ। লগতে বিশেষকৈ অসুবিধা হৈছে আমাৰ মানে সি হ'ল বিজেপিৰ এজেণ্ট। আজি আপোনালোকে সকলোৱে দেখা পাইছে এই চনতলি বা কালাতলি বা গৰাইমাৰী অঞ্চলৰ মানুহে কিমান ফৌজ লৈ আহিছে। সি যদি একচুৱেলিতে সমষ্টিত সোমোৱাৰ ইচ্ছা আছে সি অকলেচোন আহিব পাৰে। তাত আসাম টক্স আপোচবিহীন অসম কণ্ঠ।